ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকে বহুতে এইচএস ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ-ছাত্ৰীসকলে হয়তো গম পাইছা যে তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ যিকেইটা ৰৈ যোৱা এক্সাম আছে সেই এক্সাম কেইটা কেনসেল কৰি দিয়া হৈছে এই নিউজটো সঁচা হয় নে নহয় আজিৰ ভিডিঅ'টোত তোমালোকে জানিব পাৰিবা তোমালোকক ভিডিঅ'বোৰ দেউতে অলপমান পলম হৈছে পৰা ভিডিঅ'বোৰ ৰেগুলাৰলি দিব চেষ্টা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এখন হল তোমালোকৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা এখন নোটিছ দিছে আৰু এই নোটিছখনত অকল এক্সাম কেনসেল হোৱাটোৱে নহয় তাৰ উপৰিও আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে মই কথাখিনি তোমালোকক সমুকৈ বুজাই দিব চেষ্টা কৰিম এতিয়া চাবা তোমালোকক কৈছে যে এইচএস ফাৰ্ষ্ট ইয়াৰৰ এক্সাম 2025 ৰ এক্সাম ৰৈ যোৱা সাবজেক্টৰ এক্সাম কেইটা তোমালোকৰ কেনসেল কৰি দিয়া হৈছে ইয়াৰ কাৰণ কৈছে চাবা ইয়াত কৈছে যেহেতু 20 মে লৈকে তোমালোকৰ পঞ্চায়ত ইলেকশন হ'ব আৰু সেই পঞ্চায়ত ইলেকশনত টিচাৰ্ছ সকল বিজি থাকিব সেইভাবে 20 মে লৈকে তোমালোকৰ এক্সাম আৰু তাৰ পিছত 20 মেৰ পিছত এক্সাম পাতিবলৈ বেছিকৈ লেট হৈ যাব সেইভাবে তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ ৰৈ যোৱা সাবজেক্ট কেইটা কেনসেল কৰি দিয়া হৈছে বোৰ্ডৰ ফালৰ পৰা আৰু এইখন অফিচিয়েল নোটিফিকেশন হয় গতিকে তোমালোকে এতিয়া বিশ্বাস কৰিব পাৰিবা কিন্তু ইয়াৰ পিছত চাবা ইয়াত কেইটামান ইম্পৰ্টেন্ট পইণ্টছ কৈছে যেটো তোমালোকে ভালদৰে বুজি লোৱা প্ৰথমতে কৈছে ইয়াত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইচএস ফাৰ্ষ্ট ইয়াৰৰ মাৰ্চ মাহত যিকেইটা সাবজেক্টৰ এক্সাম দিছিলে ইসকলে এক্সাম দিছিলে মানে কোনোবাই যদি এইচএস ফাৰ্ষ্ট ইয়াৰৰ মাৰ্চ মাহত হোৱা এক্সাম দিয়া নাই তেওঁলোকৰ বাবে ইটো নহয় যিসকলে এইচএস ফাৰ্ষ্ট ইয়াৰৰ মাৰ্চ মাহৰ এক্সাম সমূহ দিছিলে সেই সকলোবোৰ ছাত্ৰ-ছাত্ৰী এইবাৰ এইচএস ফাইনেল এক্সাম 2026 মানে এইচএস সেকেন্ড ইয়াৰৰ এক্সামৰ বাবে তোমালোক এপিয়াৰ হ'ব পাৰিবা তোমালোকক এলাউ কৰা হৈছে মানে ইয়াৰ পৰা বুজা হয় যে তোমালোক অফিচিয়েলি এইচএস সেকেন্ড ইয়াৰ এতিয়া পালা আৰু এইচএস ফাৰ্ষ্ট ইয়াৰৰ এক্সাম তোমালোকে ফিনিশ হোৱা বুলি শেষ হোৱা বুলি ধৰিব পাৰিবা গতিকে এতিয়াৰ পৰা তোমালোকে এইচএস সেকেন্ড ইয়াৰৰ এক্সামৰ বাবে প্ৰিপেয়াৰ হ'ব পাৰা এতিয়া চাবা নেক্সট পইণ্টত আকৌ কি কোৱা হৈছে মই তোমালোকক কথাখিনি সমুকৈ বুজাই দিব চেষ্টা কৰিম ইয়াত চাবা তো এইচএস ফাৰ্ষ্ট ইয়াৰৰ এক্সামটো তোমালোকৰ এটা স্কুল এক্সাম হে হয় গতিকে এই এক্সামটো তোমালোকৰ সেলফ ইভালুৱেচনৰ লগত থাকে ইয়াত পাছ ফেলৰ লগত কোনো কথা নাথাকে মানে এতিয়া তোমালোকে এইচএস সেকেন্ড ইয়াৰৰ বাবে প্ৰিপেয়াৰ হ'ব পাৰিবা তাৰ পিছত চাবা পইণ্টত কি কৈছে ইয়াত কৈছে যে তোমালোকে ইনষ্টিটিউট বা ষ্টুডেন্ট বিলাকে যিকিটা ৰৈ যোৱা সাবজেক্ট এক্সাম দিব নোৱাৰিলা সেই সাবজেক্ট কেইটাৰ কোৱেশ্চন পেপাৰখিনি তোমালোকে কলেজৰ পৰা কালেক্ট কৰিব পাৰিবা আৰু এটা ইম্পৰ্টেন্ট পইণ্ট কোৱা হৈছে যিবোৰ কোৱেশ্চন পেপাৰৰ সিল ব্ৰেক হৈছিলে যিবোৰ কলেজত কোৱেশ্চন পেপাৰ ল'ব নোৱাৰিব তাক বাহিৰে অন্য কলেজপুৰে আৰু ষ্টুডেন্ট সকলে কোৱেশ্চন পেপাৰখিনি কালেক্ট কৰিব পাৰিব তাৰ পিছত চাবা ইয়াত লাষ্ট পইণ্টটো কৈছে যে তোমালোকৰ মাৰ্কশিট সমূহ এইচএস ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশিট সমূহ 15 জুনৰ ভিতৰত 2025 ৰ ভিতৰত দিয়া হ'ব যিবোৰ কলেজত ইউনিট টেষ্ট পাতিছে হাফ ইয়াৰলি পাতিছে নহলে বা তোমালোকে মাৰ্চ মাহত যিকিটা সাবজেক্টৰ এক্সাম দিলা তাৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকক মাৰ্কশিট দিয়া হ'ব আৰু এই মাৰ্কশিট সমূহ তোমালোকে 15 জুনৰ ভিতৰত পাই যাবা তোমালোকে মাৰ্কশিট সমূহ কালেক্ট কৰিব পাৰিবা আৰু তোমালোকে যিহেতু এইচএস সেকেন্ড ইয়াৰ পালা গতিকে এইচএস সেকেন্ড ইয়াৰৰ বাবে তোমালোকে এতিয়া প্ৰিপেয়াৰ কৰিব ষ্টাৰ্ট কৰিব পাৰা বিভিন্ন কোৰ্স পাই থাকিবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ